নেহৰু ষ্টেডিয়ামত পঞ্চম নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট মিডিয়া একাদশৰ জয়লাভ। গুৱাহাটী নেহৰু ষ্টেডিয়ামত দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু চিষ্টাৰ মছলাৰ সহযোগত অনুষ্ঠিত পঞ্চম নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথমখন মেচত শুক্ৰবাৰে মিডিয়া একাদশে দিছপুৰ প্ৰেছ ক্লাবৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ কৰিছে। দিছপুৰ প্ৰেছ ক্লাবে টছত জয়লাভ কৰি নৌছাদ আলীৰ বিস্ফোৰক 66 ৰানৰ সহায়ত নিৰ্ধাৰিত 15 অভাৰত 142 ৰান সংগ্ৰহ কৰে। নৌছাদে 27টা বলৰ সন্মুখীন হৈ 6টা 4 আৰু 6টা 6 কোবায়। তেওঁৰ উপৰি বিশ্বজিৎ ডেকাই 27, নয়ন প্ৰতিম কুমাৰ আৰু নৱজ্যোতি তালুকদাৰ উভয়ে 17 ৰানকৈ সংগ্ৰহ কৰে। বলিঙত প্ৰতিপক্ষৰ হৈ ৰবীন দাস, অমিত দাস, বিনয় বাজপৰ আৰু লক্ষ্য গোহাঁয়ে এটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত মিডিয়া একাদশে অমিত দাসৰ দৰ্শনীয় 43 ৰানৰ সহায়ত 14.4 অভাৰত 4টা উইকেট হেৰুৱাই 148 ৰান সংগ্ৰহ কৰি জয়ৰ লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ৰবীন দাস আৰু শুভম তৰফদাৰ উভয়ে 17 ৰানকৈ সংগ্ৰহ কৰাৰ লগতে বিনয় বাজপৰে 13 আৰু ভাৰ্গৱ বৈশ্যই 12 ৰান স্ক'ৰ কৰে। বলিঙত দিছপুৰ প্ৰেছ ক্লাবৰ হৈ অধিনায়ক দিব্যজ্যোতি দাস, নৌছাদ আলী, মনোজ দুৱাৰা আৰু নৱজ্যোতি তালুকদাৰে এটাকৈ উইকেট লাভ কৰে। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ নাছিৰ গুল খান, বিশিষ্ট ক্ৰীড়া সংগঠক কল্যাণ দাস। শনিবাৰে টুৰ্ণামেণ্টৰ ফাইনেল মেচত শ্বিলং প্ৰেছ ক্লাব মেঘালয়ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব মিডিয়া একাদশ অসম। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA। যিসকল আপোনালোক জাৰ্নেলিষ্ট বুলিয়ে কৈছোঁ, যিসকল সাংবাদিকে অনবৰত ধৰক ট্ৰেভেল কৰি আছে বা টেবুলত কাম কৰি আছে, এইখিনি সুচাৰুৰূপে কৰিবৰ কাৰণে এটাই বস্তু দৰকাৰ, ইউ নিড এ গুড হেল্থ, এণ্ড ডেট ব্ৰিংছ ফ্ৰম দি স্পৰ্টছ অনলি। স্পৰ্টছ ইজ ইন দি অনলি sources to keep you always healthy and wealthy বাৰু নিজৰ কথা হেল্ডি। তো সেইটোৰ কাৰণে এই ধৰণৰ অনুষ্ঠানবিলাক খেলা ধূলা যদি অৰ্গেনাইজ কৰি থাকে, মই ভাবোঁ যে আপোনালোকৰ অকল যে স্বাস্থ্যটো বুলি নহয়, এই যে বণ্ডিংটো, যিটো ব্ৰাদাৰলিহুডটো, যিটো ইজনে সিজনৰ মাজত যিটো বণ্ডিংটো ষ্টাৰ্ট হ'ব, সেইটোৱেও বহুতখিনি আপোনালোকৰ জীৱনত নিজক আগবঢ়াই নিয়াত সহায় কৰিব। এণ্ড আই উইচ যে এই টুৰ্ণামেণ্টখন সাফল্য হওক আৰু ঈশ্বৰে সকলোকে যাতে সুস্বাস্থ্যৰে ৰাখক, এই কামনা কৰিম। বহু স্মৃতি বিজড়িত এই গুৱাহাটী নেহৰু ষ্টেডিয়াম। আমাৰ শৈশৱ বা যৌৱনৰ এটা সময় এই নেহৰু ষ্টেডিয়ামতে আমি অতিবাহিত কৰিব লগা হৈছিল। আৰু বিশেষকৈ এই মিডিয়া ক্ৰিকেটৰ জৰিয়তে আকৌ আজিৰ দিনটোত আমাক ইয়াত উপস্থিত হ'বলৈ সুযোগ দিয়াৰ কাৰণে মই উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। প্ৰথমতে ইয়ালৈ মোক নিমন্ত্ৰণ দিয়াৰ বাবে মই অনেক ধন্যবাদ জনালোঁ। আৰু মিডিয়া ক্ৰিকেট কিমান বছৰৰ পৰা চলি আছে, এতিয়া মিডিয়া ক্ৰিকেট হৈ থকা নাই, এতিয়া প্ৰফেচনেল ক্ৰিকেটেই হৈ গৈছে। আমাৰ নিচিনাই একেই মিডিয়া ক্ৰিকেট হৈ গৈছে। চ' এনিৱে মিডিয়া ক্ৰিকেটৰ ইমান ইম্প্ৰুভমেণ্ট বৰ ভাল লাগিল। ইমান আজিকালি ইমান ইমান কম্পিটিটিভ হয়। আৰু উদ্যোক্তাক ধন্যবাদ জনাইছোঁ যে লাষ্ট 5 বছৰৰ পৰা এইখন কৰি আছে। আৰু দিব্যই হওক বা হিমাংশু হওক আৰু গোটেইখিনিকে মই ধন্যবাদ জনাইছোঁ। লগতে মই গুৱাহাটী ক্ৰীড়া সন্থাৰ পৰা, যিহেতু মই GSRO ক্ৰিকেট ছেক্ৰেটাৰী, গুৱাহাটী ক্ৰীড়া সন্থাৰ পৰা সকলোকে এটা আহ্বান জনাব বিচাৰিছোঁ আপোনালোকক, যে আমি বৰদলৈ ট্ৰফিখন নতুন ৰূপত আমি ট্ৰাই কৰি আছোঁ। এই বছৰৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আকৌ। চ' অহা পৰহিৰ পৰা ছানডে আমাৰ ফাইনেল ৰাউণ্ডখিনি গুৱাহাটীত ষ্টাৰ্ট হ'ব 17টা টীমৰ মাজত, য'ত অইল ইণ্ডিয়া, শ্বিলঙৰ লাজং আৰু নৰ্থ ইষ্ট ইউনাইটেড FC হয় 17টা টীম হ'ব। আপোনালোকক আমি সকলোকে আজি ইয়াতে এইখন মঞ্চৰ পৰাই মই চবকে নিমন্ত্ৰণ জনালোঁ আৰু আশা কৰোঁ আমাৰ টুৰ্ণামেণ্টখন আপোনালোকে ভালকৈ এটা কভাৰেজ দিব। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ আৰু টুৰ্ণামেণ্টৰ কাৰণে বহুত শুভেচ্ছা।